নাজিৰা আমোলাপতিস্থিত নগৰৰ কেন্দ্ৰীয় শ্মশানঘাট শান্তিবনৰ স্থায়ী দূৰণখনিৰ লগতে নামাকৰণৰ ফলকখনি শুভোদ্বোধন কৰা হয়। বিশিষ্ট সমাজসেৱী বয়োজ্যেষ্ঠ নাগৰিক পৱন কটকীয়ে দূৰণখনিৰ শুভোদ্বোধন কৰাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰে। শ্মশানঘাটৰ পৰিচালনা সমিতিৰ সম্পাদক গণেশ চন্দ্ৰ হাজৰিকাই আদৰা অনুষ্ঠানত নাজিৰাৰ শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ডক্টৰ অজয়লাল বৰুৱা, ৱাৰ্ড সদস্য সুৱালা দাস, পৰিচালনা সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ গোস্বামী, বুবুল গগৈ, যোগেন চন্দ্ৰ বৰগোহাঁই, বিজয় চন্দ্ৰ বৰা, নিপু গোস্বামী, গোপাল হাৰলালকা, SN আগৰৱালা আদিকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি শ্মশানঘাট শান্তিবনৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থাৰ ওপৰত বক্তব্য আগবঢ়ায়। আজি আমি গোটেইখিনি সকলোখিনি ইয়াত একত্ৰিত হোৱাৰ বাবে গোটেই নাজিৰা শ্মশানঘাট কমিটি, জ্যেষ্ঠ নাগৰিকসকল আৰু মোৰ কাষতে থকা সভাপতি পৰেশ চন্দ্ৰ গোস্বামী আৰু কাষত থকা সম্পাদক গণেশ হাজৰিকা, তেওঁলোকৰ সকলোৰে উদ্যোগত আজি শ্মশানঘাটত নাজিৰা কেন্দ্ৰীয় শ্মশানঘাটৰ যিখন নামফলক আৰু তোৰণখন এইটো পৰেশ চন্দ্ৰ গোস্বামী দেৱৰ প্ৰাধান্যতাত এখন আজি উদ্বোধন কৰা হ'ল। এই কমিটিখনে যোৱা ১.৫ বছৰ ধৰি শোচনীয় অৱস্থাত থকা এখন নাজিৰা কেন্দ্ৰীয় শ্মশানঘাটখনক এখন উন্নত ৰূপৰ বৰ্তমান অৱস্থালৈ আহিলে, য'ত আমি ৩ ফুটমান দ আছিলে, পথাৰ হাবি জংঘল গজি আছিলে। ইয়াত মানে আৰ্থৱৰ্ক ফিল আপ হৈ যোৱাৰ পাছত আমি যিখন আমাৰ একমাত্ৰ চিতা আছিলে আজি ৪০-৫০ বছৰ ধৰি, সেই চিতাখনৰ কাৰণে আমি কিছুমান অসুবিধা পাইছিলোঁ। আৰু এটা যদি কেনেবাকৈ দাহ কৰিবলৈ ডেড বডি এটা যদি আহি যায়, তেতিয়া আমাৰ মানে অসুবিধা হয় কি ৰৈ থাকিব লগা হয় ১ ঘণ্টা ১.৫ ঘণ্টা। আজি অজয় শংকৰ জাগাতি বুলি এজন ৮ গাঁৱৰ ব্যক্তিয়ে নিজস্বভাৱে এখন দ্বিতীয়খন চিতা দিলে, ফিউনাৰেল প্লেটফৰ্ম। তাৰ ফলত আমাৰ ৪০-৫০ বছৰ ধৰি নাজিৰাবাসী, নাজিৰাতো প্ৰায় ৪০,০০০ মানুহ আছে নাজিৰা টাউনখনতে। বিভিন্ন আমাৰ বেংগলী সমাজ, মাৰোৱাৰী সমাজ, বিহাৰী সমাজ, অসমীয়া সমাজ আৰু ওচৰৰ গাঁও ভূঞিৰ পৰা ইয়াত যেতিয়া এনেকুৱা ঘটনাও হৈছে, ইয়াত 5টা ডেড বডি একেদিনাই একে সময়তে আহিছে, তেনেকুৱা ঘটনাও এখন শ্মশানত হৈছে। সেইকাৰণে দ্বিতীয়খন চিতা দিয়াৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু যিজনে দিছে অজয় শংকৰ জাগাতি ৮ গাঁও গুৱাহাটী, তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানৰ চিতাখনো অলপ শোচনীয় অৱস্থাত আছিলে। জিন্দা সিং বুলি এজন আছিলে, তেওঁৰ পুত্ৰ বিটু সিঙে মানে ইয়াত এই চিতাখন মানে ৰিপেয়াৰিং ধুনীয়াকৈ কৰি দিলে। তাৰোপৰি যোৱা ৫ জুলাই দিনাখন বিশ্ব পৰিৱেশ দিৱসত নাজিৰাত একমাত্ৰ ইয়াতেই ৭৮ জোপা দেৱদাৰু পুলি আনি পেলাই সম্পাদকৰ চেষ্টাত যথেষ্ট গণ্যমান্য ব্যক্তি আহি ইয়াত ৰোপণ কৰিছিলে। সেইটো এটা মহান কৰ্ম আছিলে, বৃক্ষ ৰোপণ কৰ্মটো। তাৰপাছতে গণেশ হাজৰিকাই চাৰিওফালে সম্পাদকে চূণ মানে ৰং পেইণ্টিং কৰি পেলাই ৱালবিলাকে হওক, ঘৰবিলাক হওক এটা সুন্দৰ ৰূপ দিলে। সুৱালা দাসেও ইয়াত প্ৰথমতে ৩টা মানে এই চলাৰ লাইট তেওঁ মানে ফিট কৰিছিলে। তাৰপিছত আকৌ 4টা এতিয়া দিছে, 7টা, এখন জাতিষ্কাৰ হৈ থাকিব, দিনতো হওক ৰাতি হওক। এতিয়া যিখন তোৰাণ নিৰ্মাণ কৰিলে তাতো ওপৰত ধুনীয়াকৈ লাইট দি দিছে, ৰাতি পোহৰাই তুলিব। এইটো এটা বৰ সুন্দৰ ৰূপ এটা ইয়াত হ'ব। আৰু বহু দিনৰ পৰা আমাৰ এটা অসুবিধা হৈ আছিলে, আমি যথেষ্ট AACBলৈ গৈ পেলাই কৈছিলোঁ যে আমাৰ যিবোৰ ইলেক্ট্ৰিকেল ৱায়াৰ তাঁৰবোৰ অপোন হৈ আছে, তাতে বাঁহবিলাক পৰি থাকে। এটা ঘটনা এটাও ইয়াত হৈ গৈছে এবাৰ, এজন ল'ৰা মানে কিবা ইলেক্ট্ৰিক তাঁৰত লাগি কিবা ঘটনাও হৈছে। গতিকে এতিয়া মানে আজি অলপ দিনৰ আগতে ইয়াত এটা কমপ্লিটলি কেবুলৰ ভিতৰত ৱায়াৰডাল ইয়ালৈ ছাপ্লাই হৈছে, কনচিল ৱায়াৰ। গতিকে এইটো দিয়াৰ কাৰণে মানে সেইটো এটা বৰ ভাল কাম হ'ল। কাৰণ এই আমাৰ সেইখিনি আমাৰ কমিটিখনেও যথেষ্ট চেষ্টা দি আছে। কাৰণ সম্পাদকেও কেইবাবাৰো গৈছে মিউনিচিপালিটিলৈ, AACBলৈ গৈ পেলাই মানে ভাগৰি গৈছে বুলি ক'লোঁ। তাৰপিছতে যেনিবা তেওঁলোকে এতিয়া দিলে। সেইটো কাৰণেও আমি এই ইয়াত যিসকল উদ্যোক্তা আছে, কমিটিখন আছে, তেওঁলোকৰ প্ৰত্যেককে প্ৰতিজন বিষয়ববীয়াক মই আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শুভেচ্ছা জনাই। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।